ভাৰতীয় জনতা পাৰ্টি মানে উন্নয়ন আৰু ভাৰতীয় জনতা পাৰ্টি মানে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আৰু বিশেষকৈ পৰম অসম সুহৃদ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰায় ৭,০০০ কোটি টকাৰ আজি প্ৰজেক্ট আজি ইয়াত শিলান্যাস কৰিব। প্ৰথম কথা। দ্বিতীয় কথা, বন্দে ভাৰতৰ যি ফ্লেগ অফ ইতিমধ্যে তেখেতে কৰিব। যোৱাকালি দেখিছোঁ বাগৰুম্বা নৃত্যৰ জৰিয়তে অসমৰ যিটো ৭ম পুৰুষীয়া সম্প্ৰীতি, এই সম্প্ৰীতিকো বিশ্ব দৰবাৰত জিলিকাই তোলাৰ ক্ষেত্ৰত মোদী ডাঙৰীয়াই এতিয়ালৈকে প্ৰায় ৩৬বাৰতকৈ ওপৰ অসম ভ্ৰমণ কৰিছে। গতিকে মোদী ডাঙৰীয়া ভ্ৰমণ মানে উন্নয়ন, মোদী ডাঙৰীয়া ভ্ৰমণ মানে ডেভেলপমেণ্ট আৰু বিশেষকৈ তেখেতে উত্তৰ পূৰ্বাঞ্চলক যি অষ্টলক্ষ্মী বুলি অভিহিত কৰি আহিছে। প্ৰধানমন্ত্ৰী হোৱাৰ দিনাখনৰ পৰাই প্ৰথম তেখেতৰ এটা সপোন উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন কৰা। গতিকে আমি আশা কৰিছোঁ এই ৭,০০০ কোটি টকাৰ যি আন্তঃগাঁথনি উন্নয়নৰ মেট মৰা সম্ভাৰ লৈ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আজি আমাৰ মাজত আহি উপস্থিত হৈছেহি। অসমৰ অৰ্থনৈতিক, অসমৰ সামাজিক উন্নয়নৰ এক যি সবল বুনিয়াদ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত ইতিমধ্যে আৰম্ভ হৈছে, ইয়াক আৰু অধিক শক্তিশালী কৰিব আৰু অনাগত সময়তো আমি অসমক ভাৰতৰ ভিতৰত এখন শ্ৰেষ্ঠতম ৰাজ্যত পৰিণত কৰিবৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মানে অসমৰ উন্নয়ন, এটা গ্ৰথ ইঞ্জিন। এই গ্ৰথ ইঞ্জিনটোৰ আমাৰ যি ডেভেলপমেণ্ট আৰু অধিক স্পীড হ'ব, অধিক ফাষ্ট হ'ব, এইটো আমাৰ খুব বিশ্বাসী। আমি ক্ষেত্ৰত সুৰক্ষা ব্যৱস্থাটো কিছু বন্যপ্ৰাণী সুৰক্ষাৰ ব্যৱস্থাটো যিহেতু এই কৰিডৰে চাওক, নিশ্চিতভাৱে আমাৰ আপোনালোকে দেখিছে যে যিটো সময়ত কংগ্ৰেছ গভৰ্ণমেণ্ট আছিল ডেইলি এভাৰেজ হাৰত গড় মৰিছিলে। আজি আমাৰ চৰকাৰৰ দিনত বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনে এটা মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছে। এটা চেন্স অফ ছিকিউৰিটি, আমি যিটো কথা কওঁ চেন্স অফ ছিকিউৰিটি অকল পাব্লিককে দিয়া নাই, অকল জনগণকে বিজেপি চৰকাৰে দিয়া নাই। চেন্স অফ ছিকিউৰিটি আজি বন্যজন্তুৰ ক্ষেত্ৰতো হৈছে, বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰতো হৈছে। গতিকে এই এলিভেটেড কৰিডৰে আমাৰ মনত থকা বহুতো এটা সময়ত যিটো সংশয় আছিল, এই বন্যপ্ৰাণীৰ সুৰক্ষালৈ এটা খুব ডাঙৰ এটা সকাহ, এটা খুব মাইলষ্টন এটা কঢ়িয়াই আনিছে আৰু এই এলিভেটেড কৰিডৰ ইট ইজ এ ভেৰি চাইণ্টিফিক প্ৰজেক্ট। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।